27 জ্যেষ্ঠত ভুৱা নিযুক্তিক লৈ প্ৰতিবাদ সাব্যস্ত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ। যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত সহকাৰী প্ৰবক্তা পদত কৰ্মৰত অনুসূচিত জাতিৰ সুবিধা গ্ৰহণ কৰি থকা চন্দনা দেৱৰ জাতিগত প্ৰমাণপত্ৰ জালিয়াতি কৰাৰ অভিযোগ উত্থাপিত হৈছে। চন্দনা দেৱ কাৰ্বি আংলং জিলাৰ ডিফুৰ বাসিন্দা সুমীৰ কান্তি দেৱীৰ কন্যা। তেওঁ অনুসূচিত জাতিৰ বুলি দেখুওৱা জাতিগত প্ৰমাণপত্ৰ দাখিল কৰি 2014 চনৰ জানুৱাৰী মাহৰ 27 তাৰিখে যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত যোগদান কৰিছিল। পাছত কাৰ্বি আংলং জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা পোৱা তথ্য অনুসৰি চন্দনা দেৱ অনুসূচিত জাতিৰ অন্তৰ্গত নহয় বুলি জনোৱা হয়। ফলস্বৰূপে তেওঁ ভুৱা তথ্যৰে চাকৰি লাভ কৰাৰ অভিযোগ উঠিছে। এই লৈ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক অমৃত প্ৰাণ দাসৰ স্বাক্ষৰিত এক স্মাৰক পত্ৰ যোৱা 11 এপ্ৰিল তাৰিখে প্ৰতিষ্ঠানখনৰ অধ্যক্ষক প্ৰদান কৰিছিল। কিন্তু এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আজি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি অনতিপলমে ইয়াৰ উচিত তদন্ত কৰি মহিলাগৰাকীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী জনায়। সংবিধানে কেৱল অসমীয়া ভাষী বনিয়া সম্প্ৰদায়ৰ লোকসকলক অনুসূচিত কৰিছিলে। এতিয়া এই জ্যেষ্ঠ যিগৰাকী সহযোগী প্ৰবক্তা ডক্টৰ চন্দনা দেৱ এগৰাকী মুখা পিন্ধা সুশিক্ষিত ভদ্ৰ মহিলা। 2014 চনৰ পৰা এই জ্যেষ্ঠৰ PEI বিভাগত তেখেত প্ৰবক্তা হিচাপে কৰ্মৰত হৈ আছে অনুসূচিত জাতি চিডিউল কাষ্টৰ ৰিজাৰ্ভ কোটাত। আমি তেখেতক ফটোখন এবাৰ দেখুৱাব বিচাৰিছোঁ। এইখন হ'ল চন্দনা দেৱৰ ফটোগ্ৰাফ। অসমৰ মানুহে চিনা ভাল, কাৰণ এইবিলাক 2 নম্বৰ শিক্ষিত মানুহে শিক্ষকৰ পদত থাকি ছাত্ৰ ছাত্ৰী তেওঁলোকে বিপথা নিয়া নাই নেকি? অসমৰ মানুহে প্ৰবঞ্চনা কৰা নাই নেকি? এগৰাকী বেংগলী ভাষী মহিলা কেনেধৰণে তেখেতে 2 নম্বৰ পন্থাৰে চাকৰি লৈ আপোনাৰ এতিয়া বাহাল তবিয়ত হৈ আছে, এইটো হাস্যকৰ বিষয়। ইয়াৰ অন্তৰাল কোন? প্ৰথমে ক'ব বিচাৰোঁ, ইয়াৰ এই চন্দনা দেৱৰ ৰক্ষণাবেক্ষণৰ বাবে এই জ্যেষ্ঠৰ যিগৰাকী প্ৰিন্সিপাল আদিত্য বিহাৰী কণ্ডলী এওঁ জড়িত হৈ আছে। লাখ লাখ টকা আদিত্য বিহাৰী কণ্ডলীয়ে চন্দনা দেৱৰ পৰা উপঢৌকন খাইছে আৰু এতিয়াও তেখেতে চন্দনা দেৱক সংৰক্ষিত পদত চাকৰি কৰিবলৈ সুবিধা দি আছে। আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদে এপ্ৰিল মাহৰ 11 তাৰিখৰ দিনা সমগ্ৰ বিষয়টো অনুসূচিত কল্যাণ সঞ্চালকালয় CID বিভাগৰ উলুবাৰী কাৰ্যালয় আমি কাৰিকৰী শিক্ষা বিভাগৰ সঞ্চালক মহোদয়ক আমি অৱগত কৰিলোঁ। লগতে অৱগত কৰিলোঁ কাৰ্বি আংলং জিলা আয়ুক্ত ডাঙৰীয়াক যে তদন্ত হ'ব লাগে, বৰ্খাস্ত কৰিব লাগে। একো নহ'ল। এমাহৰ পিছত 28 আৰু 29 তাৰিখৰ দিনা পুনৰ তেখেতলোকলৈ আমি পত্ৰ প্ৰেৰণ কৰিলোঁ। আজি মে' মাহ পাৰ হৈ গ'ল, জুন মাহ পাৰ হ'ব হ'ল। এতিয়ালৈকে এইগৰাকী চন্দনা দেৱে বুকু ফিলাই অসমৰ অনুসূচিত মানুহক বঞ্চনা কৰি ছাত্ৰ ছাত্ৰীক ভুল পথে নি শিক্ষা প্ৰতিষ্ঠানক স্বয়ং প্ৰিন্সিপালৰ টকাৰে মেনেজ কৰি চাকৰি কৰি আছে। এই কথা সহ্য কৰা নহ'ব, কোনো কাৰণতে সহ্য কৰা নহ'ব। আজি আমি জ্যেষ্ঠ সন্মুখত বিদ্যালয়ৰ শিক্ষাৰ পৰিৱেশ বিনষ্ট নহ'বৰ কাৰণে ধৰ্ণা দিছোঁ আৰু কেইটামান দিনৰ পিছত এইগৰাকী কণ্ডলীক টেবুলৰ পৰা উঠাই লৈ আহিবলৈ চেষ্টা কৰিম। লগতে বিদ্যালয়ৰ ভিতৰত গৈ হ'লেও আমি ধৰ্ণা নভংগতে প্ৰতিবাদ কৰিম। এইকাৰণে কৰিম কাৰণ আমি ন্যায় পোৱা নাই। অনুসূচিত জাতি মানুহকে কেৱল নহয়, চন্দনা দেৱে সংৰক্ষিত পদত চাকৰি কৰাৰ বাবে আমাৰ চিডিউল কাষ্টৰ মানুহ কেৱল ডিপ্ৰাইভ হোৱা নাই, অসমৰ যোগ্যতা সম্পন্ন মেধা সম্পন্ন সকলো ছাত্ৰ ছাত্ৰীক তেখেতে বঞ্চিত কৰিছে, সকলো মানুহক তেখেতে আভুৱা ভাৰিছে। গতিকে চন্দনা দেৱক গ্ৰেপ্তাৰ কৰিব লাগিব। চন্দনা দেৱক যোৰহাটবাসী মানুহে চিনা ভাল, কাৰণ যোৰহাট এখন শিক্ষাৰ নগৰী, যোৰহাট এখন সত্ৰ নগৰী, যোৰহাট এখন সাংস্কৃতিক নগৰী। এই শিক্ষাৰ নগৰীৰ মাজমজিয়া জ্যেষ্ঠত বহি লৈ এনেদৰে 2 নম্বৰ পন্থাত চাকৰি কৰি থকা ভদ্ৰ মানুহবিলাকক যোৰহাটৰ মানুহে একাষৰীয়া কৰা ভাল। কোনো কাৰণতে চন্দনা দেৱক ৰেহাই দিব নোৱাৰিব, স্পষ্ট কৈ দিয়া হ'ল। আমি ধাৰাবাহিক আন্দোলন কৰিছোঁ, সংবাদ মাধ্যমে ইতিমধ্যে বহু বাতৰি প্ৰকাশ কৰিছে। চৰকাৰ এখনে হওক, বিভাগে হওক বা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 100 টকা উপঢৌকন ল'লে মানুহ গ্ৰেপ্তাৰ কৰে। আৰু এতিয়া চন্দনা দেৱে মুখা পিন্ধা ভদ্ৰ মহিলা এই চন্দনা দেৱে 2 নম্বৰ পন্থাত চাকৰি কৰিছে, তেখেতে গ্ৰেপ্তাৰ কৰিব লাগিব, বৰ্খাস্ত কৰিব লাগিব, জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব। নিউজ ডেস্ক ৰিপৰ্ট টিয়ক।